দিবলৈছো এটা চাঞ্চল্যকৰ খবৰ বহিৰাজ্যত অসমৰ যুৱকক ডিঙি কাটি হত্যা কৰিলে দুৰ্বৃত্তই হয় হুজাইজিনৰ লংকাৰ উদালি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত বামুনগাঁও 6 নং ৱাৰ্ডৰ চিবুল ইছলামক বহিৰাজ্যত ডিঙি কাটি হত্যা কৰিলে দুৰ্বৃত্তই জানিবতীয়া মতে চিবুল ইছলাম যোৱা 5 বছৰ ধৰি বহিৰাজ্যত চেন্নাইত কৰ্মৰত আছিল কৰ্মস্থানতে একেলগে কাম কৰি থকা চুকলাই দাস নামৰ দুৰ্বৃত্তজনে চিবুল ইছলামৰ পৰা অলপ টকা ঋণ লৈছিল চিবুল ইছলামে 2-3 দিনৰ ভিতৰতে ঘৰলৈ আহিব বুলি টকাখিনি খোজাত টকালৈ কিবা কেজেং লাগিছিল দুৰ্বৃত্তজনে ঋণ লোৱা আৰু চিবুল ইছলামৰ হাতত থকা টকাখিনি আত্মসাৎ কৰিবলৈ চিবুল ইছলামক ডিঙি কাটি হত্যা কৰে নলবাৰীৰ চুকলাই দাস নামৰ দুৰ্বৃত্তটোৱে পৰিয়ালৰ লোকে খবৰ পাই গৈ ঘটনা সন্দৰ্ভত দুৰ্বৃত্তৰ বিৰুদ্ধে বহিৰাজ্যৰ থানাত এখন এজাহাৰ দাখিল কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ পাছত মৃতদেহটো ঘৰলৈ আনি জানাজা সম্পন্ন কৰি কি ক'লে শুনক আৰু চাওক এই প্ৰতিবেদনত নিউজ এক্স ৰিপৰ্ট প্ৰতিদিন লাইভ এজন ল'ৰা আৰু আছে সিহঁতে কৈছে মানে আমাৰ ভাতিজাটোৰ পৰা ই মানে অলপ টকা ঋণ লৈছিলে সেই টকাটো মানে হেৰি কৰিবৰ কাৰণে কিবা দুয়োটাৰ মাজত জেং লাগিছে আৰু বিশেষকৈ মানে এই 2-3 দিনৰ ভিতৰত ই আহিম বুলি মানে ঘৰত ঠিক কৰিছে তো বাকি মানে টকাখিনি আত্মঘাত কৰিবৰ কাৰণে তাক হয়তো এইটো হত্যা হৈছে এইটো হত্যা কৰা হৈছে যাক হত্যা কৰিছে তাৰ নাম কি তাৰ নাম হৈছে চিবুল ইছলাম গাঁৱৰ নাম বামুনগাঁও 6 নম্বৰ ৱাৰ্ড থানা কোনটো পৰে থানা আমাৰ লংকা থানা জিলা হুজাই আচ্ছা এতিয়া আপোনালোকে চৰকাৰক কি জনাব বিচাৰে চৰকাৰক আমি এইটোৱে জনাম যে দোষীজনৰ উচিত শাস্তি হ'ব লাগে তো আমি শুনামতে এজন এৰেষ্ট হৈছে তো বাকি নিশ্চয় আৰু 2-4 জন থাকিব গতিকে বাকিখিনিক আইনৰ আওতাত আনি মানে কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে যাতে দ্বিতীয়বাৰ এনেকা কোনো মাকৰ মানে বুকুখন উদাস নহয় তাৰ ঘৰ ক'ত তাৰ ঘৰ নলবাৰী হয় আৰু এজাৰ কবিখন আছে আমাৰ আপোনালোকে আৰক্ষী প্ৰশাসনক কি জনাব আৰক্ষী প্ৰশাসনক আমি এইটোৱে জনাম যে সিহঁতে মানে যেনেকৈ হওক দুৰ্বৃত্তজনক ধৰি আৰু মানে কঠোৰতকৈ কঠোৰ শাস্তি মানে বিহিব লাগে যিজন দুৰ্বৃত্তই মাৰিছিল সেই দুৰ্বৃত্তজনৰ নাম কি সেই দুৰ্বৃত্তজনৰ নাম হৈছে চুকলাই দাস নলবাৰী ঘৰ আৰু আপোনালোকে কিবা কেছ কৰিছিল নেকি হয় এই বিষয়ে আমাৰ মানুহ ইয়াৰ পৰা গৈছে গৈ পেলাই তো আগতো অলৰেডি পুলিচে শুনিছোঁ এৰেষ্ট কৰিছে তাৰপিছত আমাৰ মানুহ ইয়াৰ পৰা গৈছে গৈ পেলাই কেছ কৰিছে কেছৰ কপিটো আছেনে হয় আছে তাৰপিছত আপোনালোকে মৃতদেহটো ঘৰলৈ আনিছে নেকি হয় ঘৰলৈ আনিছোঁ ঘৰলৈ আমি আজি ৰাতি মানে প্ৰায় 2টা বজাত আহি ঘৰ পাইছে তো আমি পিছত আমাৰ ইছলামিক নিয়ম মতে ঘৰত দাফন কৰিছোঁ জনাজা সম্পন্ন কৰিছোঁ আজি ৰাতিপুৱা 9টা বজাত